ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই প্ৰত্যেক দিন ইংলিছ গ্ৰামাৰৰ বিষয়ে ভিডিঅ' আপলোড দি আছোঁ। মোৰ বৰ্তমান বিষয়বস্তু হ'ল এছাৰ্টিভ চেণ্টেন্সৰ পৰা ইণ্টাৰগেটিভ চেণ্টেন্স কিদৰে কৰা হয়। চ' ইতিমধ্যে এইটো চেপ্টাৰৰ ওপৰতো বহুতকেইটা ভিডিঅ' দিয়া হৈছে। তথাপি আজিও এই এছাৰ্টিভ ইণ্টাৰগেটিভ বা ইণ্টাৰগেটিভৰ পৰা এছাৰ্টিভ চেণ্টেন্সৰ বিষয়ে আলোচনা কৰা হ'ব আজিৰ ভিডিঅ'টোতো। আৰু আজিৰ এই যিটো ইণ্টাৰগেটিভ বা এছাৰ্টিভৰ চেঞ্জ হ'ব, এইটো হ'ব ইণ্টাৰচেঞ্জ from assertive to interrogative sentences অর্থাৎ সেন্টেন্সৰ প্যাটার্ন চেঞ্জ হ'ব কিন্তু অর্থ ঠিকই থাকিব। সো টাইটেলটো হ'ব ইন্টারচেঞ্জ। ওকে, ইন্টারচেঞ্জ অফ assertive sentence into interrogative sentence অর্থাৎ আমাৰ যিবিলাক এছাৰ্টিভ চেণ্টেন্স থাকিব সেই চেণ্টেন্সবিলাক আমি আজি এনেদৰে ইণ্টাৰগেটিভ কৰিম যে য'ত অৰ্থৰ পৰিৱৰ্তন হ'ব নোৱাৰিব। চেণ্টেন্সৰ অৰ্থ একেই থাকিব। এছাৰ্টিভত যি অৰ্থ থাকিব ইণ্টাৰগেটিভত পৰিৱৰ্তন কৰাৰ পিছতো অৰ্থ অৰ্থাৎ মিনিং একেই থাকিব, কেৱল চেণ্টেন্সৰ পেটাৰ্ণ চেঞ্জ হ'ব। আৰু সেইকাৰণে ইহঁতক গ্ৰামাৰত কি বুলি কোৱা হয়, ইণ্টাৰচেঞ্জ অফ এছাৰ্টিভ চেণ্টেন্স ইনটু ইণ্টাৰগেটিভ চেণ্টেন্স। চ' এই ইণ্টাৰচেঞ্জত এটা একেবাৰে ইণ্টাৰগেটিভ কৰিবলৈ হ'লে একেবাৰে সহজ পদ্ধতি। আমাৰ নিগেটিভত এফাৰ্মেটিভ চেণ্টেন্সৰ পৰা নিগেটিভ চেণ্টেন্স কৰিবলৈ অলপ টান লাগে কেতিয়াবা, কাৰণ তাতে অপজিট ৱৰ্ড জানিব লাগে। কিন্তু এছাৰ্টিভৰ পৰা ইণ্টাৰগেটিভৰ ইণ্টাৰচেঞ্জ কৰিবলৈ মিনিঙৰ চেঞ্জ নকৰাকৈ পৰিৱৰ্তন কৰিবলৈ একেবাৰে সহজ। চেণ্টেন্সটো কেৱল নিগেটিভ ইণ্টাৰগেটিভ লিখি দিলে হৈ যায়। অৰ্থাৎ যদি চেণ্টেন্সটো এছাৰ্টিভ এফাৰ্মেটিভ হয় তেতিয়াহ'লে তাক নিগেটিভ ইণ্টাৰগেটিভ কৰাৰ লগে লগে অৰ্থ ঠিকে থকা বুলি গ্ৰামাৰে ধৰি লয়। চ' মই ইয়াতে ধৰক এটা চেণ্টেন্স লিখিছোঁ যে হি ইজ এ গ্ৰেটফুল। একেবাৰে চিম্পল চেণ্টেন্স, হি ইজ এ গ্ৰেটফুল। চ' সি এটা মহামূৰ্খ। এই চেণ্টেন্সটো যেতিয়া ইণ্টাৰগেটিভ কৰিম মিনিঙৰ চেঞ্জ নকৰাকৈ, তেতিয়াহ'লে কি লিখিব লাগিব যে আমি যদি মিনিং চেঞ্জ কৰোঁ তেতিয়া কি ইজ হি এ গ্ৰেটফুল, কাৰণ ইজটো একচুৱেলি ভাৰ্ব আছে ইয়াতে। কিন্তু এইবাৰ মিনিং চেঞ্জ নকৰাকৈ যদি আমি ইণ্টাৰগেটিভ কৰোঁ তেতিয়াহ'লে এটা নট লিখি দিলে হৈ যাব। অৰ্থাৎ ইজ হি এ গ্ৰেটফুল, ইজ হি নট এ গ্ৰেটফুল, ইজ হি নট এ গ্ৰেটফুল। অৰ্থাৎ চেণ্টেন্সটোৰ মিনিং হ'ব তেওঁ এটা মহামূৰ্খ নহয়নে। মহামূৰ্খ নহয়নে মানে তেওঁ হয় এটা মূৰ্খ হয়, এইটো এছাৰ্ট কৰিব অৰ্থাৎ মানে জোৰ দি বুজাব। চ' আমাৰ নিগেটিভ ইণ্টাৰগেটিভ কৰাৰ লগে লগে এই চেণ্টেন্স হ'ব ইণ্টাৰচেঞ্জ অফ এছাৰ্টিভ চেণ্টেন্স ইনটু ইণ্টাৰগেটিভ হৈ যাব। অৰ্থাৎ এছাৰ্টিভ চেণ্টেন্সৰ মিনিং পৰিৱৰ্তন নোহোৱাকৈ ইণ্টাৰগেটিভ হ'ব। চ' যেনেকৈ ধৰক আকৌ যদি চেণ্টেন্সটো নট থাকে, যদি চেণ্টেন্সটোত নট থাকে তেতিয়াহ'লে নট নিলিখিলে হ'ব। যেনেকৈ ধৰক এইটো এটা চেণ্টেন্স পৰীক্ষাত খুব আহি থাকে, দিছ ইজ নট দ্য কাইণ্ড অফ ড্ৰেছ, দিছ ইজ নট দ্য কাইণ্ড অফ ড্ৰেছ টু ৱেৰ ইন স্কুল, টু ৱেৰ ইন স্কুল। চ' এই চেণ্টেন্সটো বহুত ধুনীয়া চেণ্টেন্স। অৰ্থাৎ ইয়াতে কোৱা হৈছে দিছ ইজ নট দ্য কাইণ্ড অফ ড্ৰেছ টু ৱেৰ ইন স্কুল। অৰ্থাৎ এনেকুৱা ড্ৰেছ স্কুলত পিন্ধিব নোৱাৰি, বা এনেকুৱা ধৰণৰ ড্ৰেছ যিটো স্কুলত পিন্ধিব নোৱাৰি। চ' এইটো নিগেটিভত আছে। গতিকে ইয়াক যদি আমি ইণ্টাৰগেটিভ কৰোঁ তেতিয়াহ'লে এফাৰ্মেটিভত ইণ্টাৰগেটিভ অৰ্থাৎ নটটো ড্ৰপ কৰি ইণ্টাৰগেটিভ কৰি দিলেই হৈ যাব যে এইটো এনেকুৱা ড্ৰেছ নেকি বা এনেকুৱা এবিধ ড্ৰেছ নেকি যি ড্ৰেছ স্কুলত পিন্ধিব পাৰি। তেতিয়া উত্তৰ হ'ব পিন্ধিব নোৱাৰি। চ' নট আছে কাৰণে আমি ইয়াত নট নিলিখি চেণ্টেন্সটো গোটেই লিখি দিম, ইজ দিছ দ্য কাইণ্ড অফ ড্ৰেছ, is this the kind of dress to wear in school, to wear in school। নিশ্চয় বুজি পাইছে। অৰ্থাৎ যে এইটো এনেকুৱা ড্ৰেছ নেকি, এনেকুৱা ধৰণৰ ড্ৰেছ নেকি যিটো স্কুলত পিন্ধিব পাৰি, তাৰ উত্তৰ কি দিছ ইজ নট দ্য কাইণ্ড অফ ড্ৰেছ টু ৱেৰ ইন স্কুল। অ'কে, চ' যদি নট বা নেভাৰ এনেকুৱা চেণ্টেন্স থাকে, নেভাৰ থাকিলেতো আমি এভাৰ লিখিম, আগৰ ভিডিঅ'টোত কোৱা হৈছে। আৰু নট থাকিলে আমি নটটো কি কৰিম, ড্ৰপ কৰি দিম। ইয়াৰ লগে লগে আমি ইয়াক ইণ্টাৰগেটিভ কৰিম, কৰাৰ লগে লগে ইয়াৰ মিনিংটো ঠিকে থাকিব। চ' নিশ্চয় বুজি পাইছে। ডেট মিনছ আমি কোনো এটা এছাৰ্টিভ চেণ্টেন্সক যদি
মিনিঙৰ চেঞ্জ নকৰাকৈ আমি ইণ্টাৰগেটিভ কৰিব খোজোঁ তেতিয়াহ'লে তাৰ কি কৰিব লাগিব এফাৰ্মেটিভত থাকিলে আমি নিগেটিভত ইণ্টাৰগেটিভ কৰিম আৰু যদি নিগেটিভত থাকে তেতিয়াহ'লে এফাৰ্মেটিভত ইণ্টাৰগেটিভ কৰিম চ' এইটো এটা চেণ্টেন্স আকৌ ধৰক কেতিয়াবা যদি ইণ্টাৰগেটিভ চেণ্টেন্সক আমি এছাৰ্টিভ কৰিব লাগে ধৰক এনেকুৱা আহিল যে where we sent এইটো এইচএছ ফাইনেল পৰীক্ষাত আহিছিলে where we sent to the world for fruitless occupation so এইটো ইণ্টাৰগেটিভ চেণ্টেন্স ইয়াক এতিয়া কি এছাৰ্টিভ কৰিবলৈ যদি ডিৰেকশ্যন দিয়া হয় যে where we sent to the world for fruitless occupation অৰ্থাৎ আমাক কি দুনিয়াৰ বুকুত বা পৃথিৱীত নিষ্ফল কৰ্মৰ কাৰণে পঠোৱা হৈছিল নেকি এইটো প্ৰশ্ন তেতিয়া ডেফিনেটলি তাৰ উত্তৰ কি হ'ব নিশ্চয় আমাক দুনিয়াৰ বুকুত নিষ্ফল কৰ্মৰ কাৰণে পঠিয়া হোৱা নাছিল তেতিয়াহ'লে এইটো দেখা গ'ল চেণ্টেন্সটো ইণ্টাৰগেটিভত আছে কিন্তু এফাৰ্মেটিভত আছে অৰ্থাৎ নট নাই গতিকে ইয়াক আমি যদি আনচাৰ কৰিম অৰ্থাৎ এছাৰ্টিভ লিখিম তেতিয়া কিন্তু কি লিখিব লাগিব এটা নট লিখি এছাৰ্টিভ কৰি দিলে হৈ যাব চ' এনচাৰটো হ'ব we were not sent কি হ'ব we were not sent to the world for fruitless occupation so নিশ্চয় বুজি পাইছে মানে একেবাৰে সহজ যদি এফাৰ্মেটিভত থাকে চেণ্টেন্সটো তেতিয়াহ'লে নিগেটিভত ইণ্টাৰগেটিভ কৰিম আৰু যদি নিগেটিভত থাকে তেতিয়াহ'লে তাক এফাৰ্মেটিভত কি কৰিম এফাৰ্মেটিভত তাক ইণ্টাৰগেটিভ কৰিম কৰাৰ লগে লগে আমাৰ মিনিং ঠিকে থাকি যাব অ'কে স্পেচ নাই গতিকে মই বৰ্ডৰ চেণ্টেন্স কেইটা মুচি দিছোঁ আৰু নতুন নতুন চেণ্টেন্স মই লিখিম যেনেকৈ ধৰক এতিয়া মই এটা চেণ্টেন্স লিখিম there is nothing better than a busy life so এইটো এটা বহুত ধুনীয়া চেণ্টেন্স অৰ্থাৎ বিজি লাইফতকৈ আৰু ভাল একো পৃথিৱীত নাই there is nothing better than a busy life so এইটো কি এছাৰ্টিভ চেণ্টেন্স ই এছাৰ্টিভত আছে গতিকে ইয়াক ইণ্টাৰগেটিভ কৰিম ইণ্টাৰগেটিভ কৰাৰ কাৰণে অক্সিলাৰী ভাৰ্ব আছেই আমাৰ ইজ আছে চ' ইজটো আগত আনিলোঁ দেয়াৰ লিখিলোঁ এবাৰ নাথিং ই নিগেটিভত আছে সেইকাৰণে ইয়াক কি লিখিব লাগিব এনিথিং লিখিব লাগিব কি লিখিব লাগিব এনিথিং চ' ইজ দেয়াৰ এনিথিং বেটাৰ দেন এ বিজি লাইফ অৰ্থাৎ বিজি লাইফতকৈ ভাল আৰু কিবা আছেনে তেতিয়া ডেফিনেটলি উত্তৰ কি নিগেটিভ দেয়াৰ ইজ নাথিং বেটাৰ দেন এ বিজি লাইফ অ'কে ঠিক তেনেকৈ ধৰক ইণ্টাৰগেটিভত এনেকৈ আছে can we ever forget your kindness to us so এইটো ইণ্টাৰগেটিভত আছে ইয়াক এতিয়া এছাৰ্টিভ কৰিম কৰাৰ লগে লগে কি হ'ব can we ever forget your kindness to us আপোনাৰ যিটো দয়া আমাৰ ওপৰত কৰিছিল সেইটো আমি কেতিয়াবা পাহৰিব পাৰিমনে উত্তৰ নিশ্চয় কি হ'ব আমি আপোনাৰ কাইণ্ডনেছ কেতিয়াও পাহৰিব নোৱাৰিম চ' কি হ'ব we can never forget your kindness to us we can never forget your kindness to us নিশ্চয় এইটো এছাৰ্টিভ হৈ গ'ল আৰু এনেকুৱা প্ৰত্যেকটো চেণ্টেন্সে আমি এছাৰ্টিভৰ পৰা ইণ্টাৰগেটিভ বা ইণ্টাৰগেটিভৰ পৰা এছাৰ্টিভ কৰিম আৰু সেইবিলাকৰ মিনিঙৰ কোনো চেঞ্জ নহয় ঠিক তেনেকৈ চাব অকল এনেকুৱা চেণ্টেন্স আৰু বহুত লিখিব পৰা যাব তাৰোপৰি আমাৰ যেনেকৈ আগতে নিগেটিভ কৰাৰ সময়ত লিখিছিলোঁ যে এভৰিবডি নবডি অৰ্থাৎ এভৰিবডি থকা চেণ্টেন্সবিলাক নিগেটিভ কৰিবলৈ নবডি লিখিছিলোঁ চ' ইয়াতো এভৰিবডি থকা চেণ্টেন্স আমি কি কৰিব পাৰোঁ ইণ্টাৰগেটিভ কৰিব পাৰিম অৰ্থৰ পৰিৱৰ্তন নকৰাকৈ যেনেকৈ ধৰক এভৰিবডি উইচেছ টু বি হেপী আমি আগতে লিখিছিলোঁ আজিও লিখোঁ কাৰণ এইবিলাক এষ্টাব্লিছ চেণ্টেন্স হয়
আৰু এই সেন্টেন্সবিলাকৰ নিগেটিভ ইন্টাৰগেটিভত মিনিংৰ কোনো পৰিৱৰ্তন হ'ব নোৱাৰে সো এভৰিবডি উইচেছ টু বি হ্যাপি সো এই সেন্টেন্সটোক আমি যদি ইন্টাৰগেটিভ কৰোঁ তেতিয়াহ'লে আমি হু ব্যৱহাৰ কৰিব লাগিব কি কৰিব লাগিব যে প্ৰত্যেকে সুখী হ'ব বিচাৰে বা সকলোৱে সুখী হ'ব বিচাৰে প্ৰশ্ন হ'ব কোনে সুখী হ'ব নিবিচাৰে সো যেহেতু নট নাই ইয়াতে সেইকাৰণে নিবিচাৰে নট শব্দটো ইউজ কৰিব লাগিব গতিকে এভৰিবডিৰ ঠাইত কি আহিলে হু আহিল উইচেছ আছে ইয়াৰ ভাৰ্বলত এছ থকাৰ কাৰণে আমি কি ল'ম ডাজৰ সহায় ল'ম সো হু ডাজ নট উইচ টু বি হ্যাপি নট আহি গ'ল আহাৰ লগে লগে ইয়াৰ মিনিংটো কি পৰিৱৰ্তন নহয় অৰ্থাৎ সকলোৱে সুখী হ'ব বিচাৰে কোনে সুখী হ'ব নিবিচাৰে তাৰমানে প্ৰত্যেকে সুখী হ'ব বিচাৰে বা সকলোৱে সুখী হ'ব বিচাৰে ঠিক তেনেকৈ যদি নবডি থাকে নবডিটো বা সেন্টেন্সটো ইন্টাৰগেটিভ কৰা একেবাৰে সহজ কাৰণ তাতে আমাৰ নট লিখিব নালাগে যেনেকৈ ধৰক একেবাৰে ইজি সেন্টেন্স nobody trusts a liar কোনেও মিছলীয়াক বিশ্বাস নকৰে সো এই সেন্টেন্সটো নবডি আছে নিগেটিভত আছে গতিকে ইয়াক যদি আমি ইন্টাৰগেটিভ কৰোঁ তেতিয়াহ'লে নট বা নবডি নট এইবিলাক একো লিখিব নালাগে নিলিখাৰ কাৰণে ডাইৰেক্ট কুৱেশ্যন হৈ যায় আৰু সেইকাৰণে ডাইৰেক্ট আমি কি লিখিব পাৰোঁ হু ট্ৰাষ্টছ এ লায়াৰ কোনেও মিছলীয়াক বিশ্বাস নকৰে মিছলীয়াক কোনে বিশ্বাস কৰে সো আনসাৰ কি হ'ব নবডি ট্ৰাষ্টছ এ লায়াৰ কোনেও বিশ্বাস নকৰে সো একেবাৰে ইজি নবডি বা নো ওৱান না তাৰপিছত নো ম্যান নো পাৰ্সন যদি থাকে তেতিয়াহ'লে সিধাকে আমি কি লিখিম হু লিখিম আৰু কোনো নট বা নট এনেকুৱা নো এনেকুৱা কোনো ৱৰ্ড আমি তাতে ইউজ নকৰোঁ সো ডাইৰেক্ট কুৱেশ্যন হৈ যায় আৰু এই সেন্টেন্সবিলাকক আমি যদি নবডি থকা আৰু এটা ধৰণে আমি ইয়াক ইন্টাৰগেটিভ কৰিব পাৰোঁ অৰ্থাৎ নবডিৰ ঠাইত আমি এনিবডি লিখিব পাৰোঁ তেতিয়া ধৰক আমি কি কৰিব লাগিব এইটো ট্ৰাষ্ট আছে ভাৰ্বলত এছ আছে সো ডাজ আনিব লাগিব ডাজ anybody trust a liar অর্থাৎ মিছলীয়াক কোনোবাই বিশ্বাস কৰেনে উত্তৰ কি nobody trusts a liar so both sentences are correct here দুটা sentence correct অর্থাৎ nobody trusts a liar who trusts a liar does anybody trust a liar so এনেকুৱা আমি everybody nobody বা everyone no one থকা sentence who ব্যৱহাৰ কৰি বা নিগেটিভত থাকিলে আমি অক্সিলাৰি ভার্ব ব্যবহার করিও আরম্ভণিত অক্সিলারি ভার্ব ব্যবহার কৰি আমি ইয়াতক অ্যাসাৰ্টিভ বা ইন্টাৰগেটিভ কৰিব পাৰোঁ ঠিক তেনেদৰে চাওক আমাৰ এটা এস্টাবলিশ সেন্টেন্স আছে আমি যেতিয়া পঢ়িছিলোঁ লৰ্ড টেনিছনৰ মানে পয়েম এটা দ্য চাৰ্জ অফ দ্য লাইট ব্ৰিগেড তাতে এটা সেন্টেন্স আছিলে when can their glory fade এটা এটা ইন্টাৰগেটিভ সেন্টেন্স so when can their glory fade অৰ্থাৎ when can their glory fade এই এটা মানে বিখ্যাত সেন্টেন্স লর্ড টেনিসনে দ্য চার্জ অফ দ্য লাইট ব্রিগেডত এই মানে কোয়েশ্চনটো কৰিছিল অৰ্থাৎ মানে চাৰ্জ অফ দ্য লাইট ব্রিগেডৰ যেটা অত্যাচাৰ বা যেটো আক্ৰমণ আছিল বহুত মানে ডাঙৰ আছিল বা ভীষণ আছিল আৰু সেইকাৰণে কৈছিলে when can their glory fade তেওঁলোকৰ গ্লোৰি কেতিয়াবা মৰহি যাব পাৰে নে তাৰমানে উত্তৰ আমাৰ কি হ'ব তেওঁলোকৰ গ্লোৰি কেতিয়াও মৰহি যাব নোৱাৰে সো ইয়াৰ অ্যাসাৰ্টিভ ফৰ্ম কি হ'ব their glory can never fade okay their glory can never fade when can their glory fade that means their glory can never fade so এনেকে আমি যিমান সেন্টেন্স পাম আমি কি কৰিব পাৰিম অ্যাসাৰ্টিভ ইন্টাৰগেটিভ বা ইন্টাৰগেটিভৰ পৰা অ্যাসাৰ্টিভ আমি কৰিব পাৰিম অৰ্থৰ পৰিৱৰ্তন নোহোৱাকৈ যেনেকৈ ধৰক মানে এইটো এটা সেন্টেন্স দিছে কেতিয়াবা আমি অলপ বেছিকেও লিখিব লাগে কেতিয়াবা কমকৈ লিখিব লাগে সেন্টেন্সটোৰ মিনিং বুজি পাই যেনেকৈ ধৰক এতিয়া এই সেন্টেন্সটো দিছে ইট ইজ extremely foolish to waste time in vain এইটো এটা সেন্টেন্স অৰ্থাৎ অবাবত সময় নষ্ট কৰাটো একেবাৰে মূৰ্খামিৰ কাম সো এই সেন্টেন্সটো গ্ৰামাৰত আমি কেনেকৈ পাওঁ why waste time in vain গতি সিম্পলি এনেকৈ লিখি দিলে ইন্টাৰগেটিভ হৈ যায় গতি এনেকুৱা কিছুমান সেন্টেন্স আকৌ আমি বুজি পোৱাতকৈ বেছিকৈ গ্ৰামাৰ চামাৰ পঢ়ি মুখস্থও ৰাখিব লাগিব সো why waste time in vain why waste time in vain
সো এনেকৈ আমি এছাৰ্টিভৰ পৰা ইণ্টাৰগেটিভলৈ চেণ্টেন্সবিলাক পৰিৱৰ্তন কৰিব পাৰোঁ অৰ্থৰ পৰিৱৰ্তন নকৰাকৈ। নিশ্চয় আপোনালোকে যিখিনি ইয়াতে আলোচনা কৰা হ'ল ভালদৰে বুজি পাইছে। সো আজিৰ আলোচনা ইয়াতেই সমাপ্ত কৰিব বিচাৰিছোঁ। মোৰ ভিডিঅ'বিলাক চাই থকাৰ কাৰণে আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।